আজি 1-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অবিনাশী জ্ঞান ৰত্নই তোমালোকক ৰজা কৰি তোলে। এইখন হৈছে বেহদৰ অসীমৰ স্কুল। তোমালোকে পঢ়িব আৰু পঢ়াব লাগে। জ্ঞান ৰত্নৰে জলুঙা ভৰপূৰ কৰিব লাগে। প্ৰশ্ন: কোনসকল সন্তান সকলোৰে প্ৰিয় হয়? উচ্চ পদৰ বাবে কোনটো পুৰুষাৰ্থৰ প্ৰয়োজন? উত্তৰ: যিসকল সন্তানে নিজৰ জুলুঙা ভৰপূৰ কৰি বহুতক দান কৰে, তেওঁলোক সকলোৰে প্ৰিয় হয়। উচ্চ পদৰ বাবে বহুতৰ আশীৰ্বাদৰ প্ৰয়োজন। এই ক্ষেত্ৰত ধনৰ কোনো কথা নাই। জ্ঞান ধনেৰে অনেকৰ কল্যাণ কৰি থকা আনন্দময় আৰু যোগী সন্তানেহে পিতাৰ নাম উজ্জ্বল কৰে। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। সন্তানসকলে জানে যে আমি এতিয়া উভতি যাব লাগে। আগতে একেবাৰেই জনা নাছিলো। পিতাই সন্তানসকলক বুজায়। এওঁৰ বুজনিও এতিয়া ড্ৰামা অনুসাৰে শুদ্ধ যেন দেখা যায়। আন কোনেও বুজাব নোৱাৰে। এতিয়া আমি উভতি যাব লাগে। অপবিত্ৰ কোনোৱে উভতি যাব নোৱাৰে। এই জ্ঞানো এই সময়তে লাভ কৰে আৰু একমাত্ৰ পিতাইহে প্ৰদান কৰে। প্ৰথমে এইটো স্মৃতিত আনিব লাগে যে আমি উভতি যাব লাগে। বাবাক আহ্বান কৰে, কিন্তু একো জনা নাছিল। অকস্মাৎ যেতিয়া সময় আহিল, তেতিয়া বাবাৰ আগমন হ'ল। এতিয়া নতুন নতুন কথা বুজাই থাকে। সন্তানসকলে জানে যে এতিয়া আমি উভতি যাব লাগে। সেইবাবে এতিয়া পতিতৰ পৰা পাৱন হ'ব লাগে। নহ'লে শাস্তিও খাব লাগিব আৰু পদো ভ্ৰষ্ট হ'ব। ইমানখিনি পাৰ্থক্য আছে যে যেনেকৈ ইয়াত ৰজা আৰু কঙাল, তেনেকৈ তাত ৰজা আৰু কঙাল হৈ গৈ সকলো পুৰুষাৰ্থৰ ওপৰতেই নিৰ্ভৰ কৰে। এতিয়া পিতাই কয় যে তোমালোক নিজেই পতিত আছিলা, সেয়েহে মোক আহ্বান কৰা। এয়াও এতিয়াহে তোমালোকক বুজোৱা হয়। অজ্ঞান কালত এয়া বুদ্ধিত নাথাকে। পিতাই কয় যে আত্মা যি তমোপ্ৰধান হৈ গৈছে, এতিয়া সতোপ্ৰধান হ'ব লাগে। এতিয়া সতোপ্ৰধান কেনেকৈ হ'ব, এয়াও শ্ৰীৰ চিত্ৰত বুজোৱা হৈছে। ইয়াৰ লগতে দৈবী গুণো ধাৰণ কৰিব লাগে। এইখন হৈছে বেহদৰ স্কুল। স্কুলত ৰেজিষ্টাৰ ৰখা হয়। ভাল, তাতোকৈ ভাল, আটাইতকৈ ভাল। যিসকল সেৱাধাৰী সন্তান, তেওঁলোক অতি অমায়িক হয়। তেওঁলোকৰ ৰেজিষ্টাৰ ভাল হয়। যদি ৰেজিষ্টাৰ ভাল নহয়, তেন্তে তেওঁলোকৰ উৎসাহ নাথাকে। সকলো নিৰ্ভৰ কৰে পঢ়া, যোগ আৰু দৈবী গুণৰ ওপৰত। সন্তানসকলে জানে যে বেহদৰ পিতাই আমাক পঢ়ায়। প্ৰথমে আমি শূদ্ৰ বৰ্ণৰ আছিলো, এতিয়া ব্ৰাহ্মণ বৰ্ণৰ হৈছো। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, আমি ব্ৰাহ্মণ। এইটো বহুতে পাহৰি যায়। যিহেতু তোমালোকে পিতাক স্মৰণ কৰা, গতিকে ব্ৰহ্মাকো স্মৰণ কৰিবলগীয়া হয়। আমি ব্ৰাহ্মণ কুলৰ হওঁ, এইটো নিচাও বাঢ়ে। পাহৰি গ'লে এইটো নিচা নাবাঢ়ে যে আমি ব্ৰাহ্মণ কুলৰ পাছত দেৱতা কুলৰ হ'মগৈ। ব্ৰাহ্মণ কুল কোনে ৰচিলে? ব্ৰহ্মাৰ দ্বাৰা মই তোমালোকক ব্ৰাহ্মণ কুলত লৈ আনো। ব্ৰাহ্মণসকলৰ এয়া বংশ নহয়, সৰু কুল। নিজক এতিয়া ব্ৰাহ্মণ বুলি বুজিলে দেৱতাও হবাগৈ। নিজৰ পেচাগত কাম কাজত লাগি যোৱাৰ বাবে সকলো পাহৰি যায়। ব্ৰাহ্মণ যে হয়, এই কথাটিও পাহৰি যায়। পেচাগত কাম কাজৰ পৰা আজৰি হৈ পুনৰ পুৰুষাৰ্থ কৰিব লাগে। কোনোৱে পেচাগত কাম কাজ আদিত বেছি মনোযোগ দিবলগীয়া হয়। কাম শেষ হোৱাৰ পিছত নিজৰ কথা স্মৃতিত বহি যোৱা। তোমালোকৰ লগত বহুত ভাল বেজ আছে। ইয়াত লক্ষ্মীনাৰায়ণৰ চিত্ৰও আছে, ত্ৰিমূৰ্তিও আছে। বাবাই আমাক এনেকুৱা কৰি তোলে বছ। এয়াই হৈছে মনমনা ভৱ। কাৰোবাৰ অভ্যাসো হৈ যায়, কাৰোবাৰ নহয়। ভক্তিটো এতিয়া সম্পূৰ্ণ হ'ল। এতিয়া পিতাক স্মৰণ কৰিব লাগে।
এতিয়া বেহদৰ পিতাই তোমালোকক বেহদৰ উত্তৰাধিকাৰ প্ৰদান কৰে। সেয়েহে আনন্দিত হোৱা। কাৰোবাৰ ভাল নিষ্ঠা থাকে, কাৰোবাৰ বহুত কম। হওঁতে বহুত সহজ কথা। গীতাৰ আদি আৰু অন্তত মনমনা ভৱ শব্দটি আছে। এয়া সেই গীতাৰেই আখ্যান। কেৱল শ্ৰীকৃষ্ণৰ নাম দি দিলে। ভক্তি মাৰ্গত যি দৃষ্টান্ত আদি আছে সেয়া সকলো এই সময়ৰে। ভক্তি মাৰ্গত কোনেও এনেকৈ নকয় যে দেহৰ বোধ ত্যাগ কৰা, নিজক আত্মা বুলি বুজা। ইয়াত তোমালোকক এই শিক্ষা পিতা আহিয়েই দিয়ে। এইটো নিশ্চয়তা আছে যে দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা আমাৰ দ্বাৰাই হৈ আছে। ৰাজধানীও স্থাপনা হৈ আছে। ইয়াত যুদ্ধ আদিৰ কথা নাই। পিতাই এতিয়া তোমালোকক পবিত্ৰতা শিকাইছে, সেয়াও আধা কল্প ধৰি বৰ্তি থাকিব। তাত ৰাৱণ ৰাজ্যই নাথাকে। বিকাৰৰ ওপৰত এতিয়া তোমালোকে বিজয় প্ৰাপ্ত কৰি আছা। এইটো তোমালোকে জানা, আমি হুবহু কল্প পূৰ্বে যেনেকৈ ৰাজ্য স্থাপন কৰিছিলো এতিয়া তেনেকৈ কৰি আছো। আমাৰ বাবে এই পুৰণি সৃষ্টি শেষ হবলৈ গৈ আছে। ড্ৰামাৰ চক্ৰ ঘূৰি থাকে, তাত সোণেই সোণ হব। যি আছিল সেয়া পুনৰ হব। ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো কথাই নাই। মায়া আৰু যাদুকৰৰ খেল দেখুৱাই ধ্যানত সোণৰ ইটা দেখিছিল। তোমালোকেও বৈকুণ্ঠত সোণৰ মহল দেখা পোৱা। তাৰ বস্তু তোমালোকে ইয়ালৈ আনিব নোৱাৰা। এয়া হৈছে সাক্ষাৎকাৰ। ভক্তিত তোমালোকে এই কথাবিলাক নাজানিছিলা। এতিয়া পিতাই কয়, মই আহিছো তোমালোকক লৈ যাবৰ বাবে। তোমালোকৰ অবিহনে অধীৰ হৈ যাওঁ। যেতিয়া সময় হয় তেতিয়া মই অধীৰ হৈ যাওঁ। বছ, এতিয়াই যাওঁ। সন্তানসকল বহুত দুখী হৈ আছে, মোক মাতি আছে। পুতৌ জন্মে যে বছ এতিয়াই যাওঁ। ড্ৰামাত যেতিয়া সময় হয় তেতিয়া সংকল্প উদয় হয়। এতিয়াই যাওঁ। ড্ৰামাত বিষ্ণুৰ অৱতৰণ দেখুৱাই, কিন্তু বিষ্ণুৰ অৱতৰণটো নহয়েই। দিনে প্ৰতিদিনে মনুষ্যৰ বুদ্ধি ভ্ৰষ্ট হৈ যায়, একো বুজি নাপায়। আত্মা পতিত হৈ গৈ আছে। এতিয়া পিতাই কয়, সন্তানসকল, পাৱন হলে ৰাম ৰাজ্য হব। ৰামক নাজানে। শিৱৰ যিজনৰ পূজা কৰা হয় তেওঁক ৰাম বুলি কোৱা নহব। শিৱ বাবা বুলি কলেহে শোভা পায়। ভক্তিত কোনো ৰস নাই। তোমালোকে এতিয়া ৰস পাইছা। পিতাই নিজেই কয়, মৰমৰ সন্তানসকল, মই তোমালোকক লৈ যাবলৈ আহিছো। পাছত তোমালোকৰ আত্মা তাৰ পৰা নিজেই সুখধামলৈ গুচি আহিব। তাত তোমালোকৰ সংগী নহম। নিজৰ অৱস্থা অনুসৰি তোমালোক আত্মাসকল গৈ বেলেগৰ শৰীৰত গৰ্ভত প্ৰৱেশ কৰিবা। এনেকৈ দেখুৱাই যে সাগৰত আহত গছৰ পাতত শ্ৰীকৃষ্ণ আহে। সাগৰততো কথাই নাই, গৰ্ভত বহুত আৰামত থাকে। বাবাই কয়, মই গৰ্ভত নাযাওঁ। মইতো প্ৰৱেশ কৰোঁ। মই সন্তান নহওঁ। মোৰ সলনি শ্ৰীকৃষ্ণক সন্তান বুলি ভাবি অন্তৰ জোৰ পেলায়। ভাবে শ্ৰীকৃষ্ণই জ্ঞান দিলে, সেইকাৰণে তেওঁক বহুত মৰম কৰে। মই সকলোকে লগত লৈ যাওঁ, পুনৰ তোমালোকক পঠিয়াই দিওঁ। তাৰ পাছত মোৰ ভূমিকা পূৰা হৈ যায়। আধা কল্প কোনো ভূমিকা নাথাকে, পুনৰ ভক্তি মাৰ্গত ভূমিকা আৰম্ভ হয়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া সন্তানসকলৰ কাৰণে জ্ঞান বুজা আৰু বুজোৱাটো সহজ। বেলেগক শুনালে আনন্দিত হবা আৰু পদো উচ্চ পাবা। ইয়াত বহি শুনিলে ভাল লাগে, বাহিৰলৈ গলে পাহৰি যোৱা। যেনেকৈ কাৰাগাৰৰ কয়দী থাকে, কিবা নহয় কিবা দুষ্টামি কৰি কাৰাগাৰলৈ গৈয়েই থাকে, তোমালোকৰো এনেকুৱা অৱস্থা হয়। গৰ্ভত প্ৰতিজ্ঞা কৰি পুনৰ তাৰ কথা তাতেই থাকে। এই সকলো কাহিনী ৰচিছে যাতে মনুষ্যই কোনো পাপ কৰ্ম নকৰে। আত্মাই সংস্কাৰ নিজৰ লগত লৈ যায়, সেয়েহে কোনোবা সৰুকালতেই পণ্ডিত হৈ যায়। মনুষ্যই ভাবে আত্মা নিৰ্লেপ, কিন্তু আত্মা নিৰ্লেপ নহয়। ভাল আৰু বেয়া সংস্কাৰ আত্মাই লৈ যায়। সেইবাবেতো কৰ্মৰ ভোগ ভুগিবলগীয়া হয়। এতিয়া তোমালোকে পবিত্ৰ সংস্কাৰ লৈ যাবা,
তোমালোকে পঢ়ি পুনৰ পদ পোৱা। বাবাইতো সকলো আত্মাকে একত্ৰিত ৰূপত উভতাই লৈ যায়। বাকী অতি কম সংখ্যকহে থাকিব। তেওঁলোক পাছত আহি থাকেও সেইসকল যিসকল পাছত আহিবলগীয়া হয়। মালা আছে নহয়, ক্ৰমানুসৰি হৈ থাকে। বাকী যিসকল থাকিব তেওঁলোক স্বৰ্গতো পাছত আহিব। বাবাই কিমান ভালদৰে বুজায়, কাৰোবাৰ ধাৰণা হয়, কাৰোবাৰ ধাৰণা নহয়। অৱস্থা এনেকুৱা হলে পদো এনেকুৱাই পোৱা যাব। তোমালোক সন্তানসকল দয়াশীল, কল্যাণকাৰী হ'ব লাগে। ড্ৰামাখনেই এনেকৈ ৰচা আছে। দুখ কাকো দিব নোৱাৰি। কল্পপূৰ্বে যিমান পঢ়িছিল সিমানেই পঢ়িব, তাতোকৈ বেছি নহ'ব। যিমানেই পুৰুষাৰ্থ নকৰোৱা কোনো হিনদেৰি নহ'ব। পাৰ্থক্য তেতিয়া হ'ব যেতিয়া কাৰোবাক শুনাবা। ক্ৰমানুসৰিতো হয়েই, ক'ত ৰজা ক'ত কঙাল। এই অবিনাশী জ্ঞানৰত্নই ৰজা কৰি তোলে। পুৰুষাৰ্থ নকৰিলে কঙাল হৈ যাবা। এইখন বেহদৰ স্কুল। ইয়াত প্ৰথম দ্বিতীয় তৃতীয় আছে। ভক্তিত পঢ়াৰ কথা নাথাকে। তাত হৈছে অধঃপতিত হোৱাৰ কথা। বহুত শোভনীয় হয়। বাদ্য বজাই স্তুতি কৰে। ইয়াততো শান্ত হৈ থাকিব লাগে। ভজন আদি একো নাই। তোমালোকে আধাকল্প ভক্তি কৰিলা। ভক্তিত কিমান প্ৰদৰ্শন কৰে। সকলোৰে নিজৰ নিজৰ ভূমিকা আছে। কোনোবা তললৈ নামে, কোনোবা ওপৰলৈ উঠে, কাৰোবাৰ ভাগ্য ভাল, কাৰোবাৰ কম। বাবাই সকলোকে একৰস পুৰুষাৰ্থ কৰায়। পঢ়ায়ো একৰস আৰু শিক্ষকো এজনেই। বাকী সকলো হ'ল মাষ্টৰ। কোনোবা ডাঙৰ ব্যক্তিয়ে কয়, সময় নাই, কোৱা, ঘৰত আহি বুজাম নেকি? কিয়নো তেওঁলোকৰ নিজৰ অহংকাৰ থাকে। এজনক হাত কৰি ল'লে বেলেগৰ ওপৰতো প্ৰভাৱ পৰে। যদি তেওঁ কাৰোবাক কয় যে এই জ্ঞান ভাল, তেতিয়া এনেকৈ ক'ব যে এওঁৰো ব্ৰহ্মকুমাৰীৰ সংগ লাগি গ'ল, সেইকাৰণে কেৱল ভাল বুলি কয়। সন্তানসকলৰ যোগৰ শক্তি ভাল হ'ব লাগে। জ্ঞানৰূপী তৰোৱালত যোগৰ ধাৰ লাগে। আনন্দময় আৰু যোগী হলে নাম প্ৰসিদ্ধ হ'ব। ক্ৰমানুসৰিতো হয়েই, ৰাজধানী স্থাপনা হ'ব। পিতাই কয়, ধাৰণাটো বহুত সহজ। বাবাক যিমান স্মৰণ কৰিবা সিমানেই প্ৰেম থাকিব। আকৰ্ষিতও হবা। বেজী পৰিষ্কাৰ হলে চুম্বকৰ ফালে আকৰ্ষিত হয়। মামৰ থাকিলে আকৰ্ষিত নহয়। ইয়াতো এনেকুৱাই। তোমালোক পৰিষ্কাৰ হৈ গলে প্ৰথম নম্বৰত আহি যোৱা। পিতাৰ স্মৃতিৰে মামৰ আঁতৰিব। গায়ন আছে, মহিমা গুৰু আপোনাৰেই, সেইকাৰণে কয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু। সেয়া বিবাহৰ বন্ধনত বান্ধোতা গুৰু মনুষ্য। তোমালোকৰ বাগদান শিৱ বাবাৰ সৈতে হৈছে, ব্ৰহ্মাৰ সৈতে নহয়। তেন্তে স্মৰণো শিৱকেই কৰিব লাগে। দালালৰ চিত্ৰ প্ৰয়োজন নাই। বাগদান নিশ্চিত হৈ গ'ল, তেতিয়া ইজনে সিজনক স্মৰণ কৰি থাকে, গতিকে তেওঁ দালালি পাই যায়। বাগদান কৰোৱা বাবেও পাব নহয়। দ্বিতীয়তে আকৌ এওঁৰ শৰীৰত প্ৰৱেশ কৰে, ধাৰলৈ লয়, গতিকে তেওঁ আকৰ্ষণ কৰে। সেয়েহে সন্তানসকলকো বুজায় যে যিমানে তোমালোকে আনৰ কল্যাণ কৰিবা, সিমানে তোমালোকে পুৰস্কাৰ পাবা। এয়া হৈছে জ্ঞানৰ কথা। আনক জ্ঞান দি থাকিলে আশীৰ্বাদ পোৱা যায়। টকা পইচাৰ দৰকাৰ নহয়। মাম্মাৰ ওচৰত যদিও ধন নাছিল, কিন্তু বহুতৰে কল্যাণ কৰিলে। ড্ৰামাত প্ৰত্যেকৰে ভূমিকা আছে। কোনোবা ধনৱানে ধন দিয়ে, মিউজিয়াম সাজি দিয়ে, তেতিয়া বহুতৰে আশীৰ্বাদ পায়। ভাল ধনৱানৰ পদ লাভ কৰে। ধনৱান ব্যক্তিৰ ওচৰত দাস দাসী বহুত থাকে। প্ৰজাৰ ভিতৰত ধনৱানসকলৰ ওচৰত বহুত ধন থাকে, পাছত তেওঁৰ পৰা ধাৰত লয়। ধনৱান হোৱাও ভাল, সেয়াও গৰীবসকলেই ধনৱান হয়। বাকী ধনৱানসকলৰ সাহস ক'ত? এই ব্ৰহ্মাই তৎক্ষণাৎ সকলো দি দিলে। এনেকৈ কয়, যাৰ এনেকুৱা হাত দিওঁতা বাবাই প্ৰৱেশ কৰিলে, সেয়েহে সকলো এৰি দিলে। কৰাচীত তোমালোক কেনেকৈ আছিলা? ডাঙৰ ডাঙৰ ঘৰ, মটৰ, বাছ আদি সকলো আছিল।
এতিয়া পিতাই কয়, আত্মাভিমানী হোৱা কিমান নিচা থাকিব লাগে ভগৱানে আমাক পঢ়ায়। পিতাই তোমালোকক প্ৰচুৰ সম্পদ জ্ঞান ধন দিয়ে। তোমালোকে ধাৰণা নকৰা, লোৱাৰ সাহস নাই, শ্ৰীমতত নচলা। পিতাই কয়, সন্তানসকল, নিজৰ জুলুঙা ভৰপূৰ কৰি লোৱা। তেওঁলোকে শংকৰৰ আগত গৈ কয়, জুলুঙা ভৰাই দিয়া। বাবাই ইয়াত বহুতৰ জুলুঙা ভৰপূৰ কৰি দিয়ে, বাহিৰলৈ গ'লে খালী হৈ যায়। পিতাই কয়, তোমালোকক বহুত শ্ৰেষ্ঠ সম্পদ দিওঁ, জ্ঞান ৰত্নেৰে জুলুঙা ভৰপূৰ কৰি দিওঁ, তথাপিও ক্ৰমানুসৰি নিজৰ জুলুঙা ভৰাই। তেওঁলোকে আকৌ দানো কৰে, সকলোৰে মৰমৰ হয়, নিজৰেই নাথাকিলে দিব কি? তোমালোকে 84 চক্ৰক ভালদৰে বুজিব আৰু বুজাব লাগে। বাকী যুগৰ ক্ষেত্ৰত যত্ন কৰিবলগীয়া হয়। এতিয়া তোমালোক যুদ্ধ ক্ষেত্ৰত আছা, মায়াৰ ওপৰত জয়ী হ'বলৈ তোমালোকে যুদ্ধ কৰা। উত্তীৰ্ণ হ'ব নোৱাৰিলে চন্দ্ৰবংশীত গুচি যাবা। এয়া বুজিবলগীয়া কথা। সন্তানসকলে বহুত আনন্দিত হ'ব লাগে। বাবা, আপুনি কিমান সম্পদ দিয়ে। উঠোতে বহোতে গোটেই দিন এইটো বুদ্ধিত থাকিব লাগে, তেতিয়াহে ধাৰণা হ'ব। যোগ হৈছে মুখ্য। যোগৰ দ্বাৰাহে তোমালোকে বিশ্বক পবিত্ৰ কৰি তোলা। জ্ঞান অনুসৰি তোমালোকে ৰাজত্ব কৰা। এই পইচা আদিটো মাটিত মিলি যাব। বাকী এই অবিনাশী উপাৰ্জন সকলো লগত যাব। যিসকলৰ বিচাৰ বুদ্ধি সম্পন্ন হ'ব, তেওঁলোকে ক'ব, আমি বাবাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'ম। ভাগ্যত নাথাকিলে পাই পইচাৰ পদ পাব। ভাল বাৰু, অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, নিজৰ পঢ়া আৰু দৈবী গুণৰ ৰেজিষ্টাৰ ঠিকে ৰাখিব লাগে। অতি অমায়িক হ'ব লাগে। আমি ব্ৰহ্মাৰ মুখ বঞ্চাৱলী ব্ৰাহ্মণ, এইটো নিচাত থাকিব লাগে। 2 নম্বৰ, সকলোৰে মৰম আৰু আশীৰ্বাদ প্ৰাপ্ত কৰিবৰ কাৰণে জ্ঞান ৰত্নেৰে নিজৰ জুলুঙা ভৰপূৰ কৰি দান কৰিব লাগে। বহুতৰ কল্যাণৰ নিমিত্ত হ'ব লাগে। বৰদান, প্ৰতিটো কৰ্মত পিতাৰ সৈতে ভিন্ন ভিন্ন সম্বন্ধেৰে স্মৃতিস্বৰূপ হওঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। প্ৰতিটো কৰ্মত পিতাৰ সৈতে ভিন্ন ভিন্ন সম্বন্ধৰে স্মৃতিস্বৰূপ হওঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। গোটেই দিনটোৰ প্ৰতিটো কৰ্মত কেতিয়াবা ভগৱানৰ সখা বা সখী ৰূপ, কেতিয়াবা জীৱন সংগীৰ ৰূপ, কেতিয়াবা মুৰব্বী সন্তানৰ ৰূপ, যেতিয়া কেতিয়াবা নিৰাশ হোৱা, তেন্তে সৰ্বশক্তিমানৰ স্বৰূপেৰে মাষ্টাৰ সৰ্বশক্তিমানৰ স্মৃতিস্বৰূপ জাগ্ৰত কৰা। তেতিয়া অন্তৰ আনন্দিত হৈ যাব আৰু পিতাৰ সংগ স্বতঃ অনুভৱ কৰিবা। তেতিয়া এই ব্ৰাহ্মণ জীৱন সদায় অমূল্য, শ্ৰেষ্ঠ ভাগ্যৱান অনুভৱ হৈ থাকিবা। শ্লোগান, পিতা ব্ৰহ্মাৰ সমান হোৱা অৰ্থাৎ সম্পূৰ্ণতাৰ লক্ষ্যত উপনীত হোৱা। পিতা ব্ৰহ্মাৰ সমান হোৱা অৰ্থাৎ সম্পূৰ্ণতাৰ লক্ষ্যত উপনীত হোৱা। ওম শান্তি।